আজি মই এটা শিক্ষামূলক বা তথ্যমূলক বা ইনফরমেটিভ বিষয় লৈ বা সাবজেক্টক লৈ আলোচনা কৰিম, যেটো হল নাগৰিকত্ব সংশোধনী আইন 2019 সিটিজেনশিপ এমেন্ডমেন্ট অ্যাক্ট 2019, যাক চমুকৈ কা বুলি কোৱা হয়। আইনত পৰিণত হোৱাৰ আগত যাক আমি কেপ সিটিজেনশিপ এমেন্ডমেন্ট বিল বুলি জানিছিলোঁ। ই হৈছে ভাৰতৰ সংসদৰ দ্বাৰা 2019 চনৰ 11 ডিসেম্বৰত গৃহীত এখন আইন। এই আইনখন নাগৰিকত্ব আইন 1955 সিটিজেনশিপ অ্যাক্ট 1955 সংশোধিত ৰূপ আৰু ইয়াৰ দ্বাৰা ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা 2014 চনৰ 31 ডিসেম্বৰৰ আগলৈকে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা হিন্দু, বৌদ্ধ, শিখ, জৈন, ফাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মীয় সংখ্যালঘু লোকসকলক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হয়। ইছলাম ধৰ্মৰ লোকসকলক ইয়াৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই, মানে এই আইনখনৰ সুবিধা দিয়া নাই। মানে এই আইনখনৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ধৰ্মৰ ভিত্তিত ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ পৰা ইছলাম ধৰ্মীয় বা ইছলাম ধৰ্মাৱলম্বী লোকসকল বিৰত থাকিবলগীয়া হৈছে। হিন্দুত্ববাদী শাসক দল বিজেপিয়ে অর্থাৎ ভারতীয় জনতা পার্টিয়ে 2014 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়তেই চুবুৰীয়া ৰাষ্ট্ৰত নিৰ্যাতিত হিন্দুসকলক ভাৰতীয় নাগৰিকত্ব দিয়াৰ কথা ঘোষণা কৰিছিল। সেই ঘোষণাক বাস্তৱত পৰিণত কৰিবলৈ বিধেয়কখন অৰ্থাৎ বিলখন 2016 চনৰ 19 জুলাইত লোকসভাত প্ৰথমবাৰৰ বাবে উত্থাপন কৰিছিল। তাৰ পিছত সেই বছৰৰে 11 আগষ্টত যুটীয়া সংসদীয় সমিতি জয়েন্ট পাৰ্লিয়ামেণ্টাৰী কমিটি গঠন কৰি বিধেয়কখনৰ বিষয়ে প্ৰতিবেদন দাখিল কৰিবলৈ দায়িত্ব অৰ্পণ কৰে। কমিটিয়ে 2019 চনৰ 7 জানুৱাৰীত নিজৰ প্ৰতিবেদন দাখিল কৰিছিল। তাৰ পিছদিনাই অৰ্থাৎ 8 জানুৱাৰীত বিধেয়কখন লোকসভাত গৃহীত হৈছিল, যদিও ৰাজ্যসভাত ইয়াৰ ওপৰত আলোচনা হোৱা নাছিল। 16তম লোকসভা ভংগ হোৱাৰ লগে লগেই বিধেয়কখন কালতীত হৈছিল। সপ্তদশ অৰ্থাৎ 17 নম্বৰ লোকসভাৰ গঠনৰ পাছত 2019 চনৰ 9 ডিসেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন পুনৰাই আনিছিল। তাৰ পিছদিনাই অৰ্থাৎ 10 ডিসেম্বৰত লোকসভাত এই বিধেয়ক গৃহীত হয় 311/80 ভোটেৰে। অৰ্থাৎ এই আইনখনৰ বা বিলখনৰ সপক্ষে 311 ভোট পৰিছিল আৰু বিপক্ষে 80 ভোট পৰিছিল। তাৰ পিছদিনাই অৰ্থাৎ 11 ডিসেম্বৰত বিধেয়কখন ৰাজ্যসভাত গৃহীত হয় 125/105 ভোটেৰে। মানে সপক্ষে 125 ভোট পৰে আৰু বিপক্ষে 105 ভোট পৰে। দুয়োখন সভাত এই আইনখনে প্ৰাধান্য পোৱাত তাৰ পিছদিনাই অৰ্থাৎ 12 তাৰিখ 2019 ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ হস্তাক্ষৰৰ পাছত বিধেয়কখন আইনত পৰিণত হয়। তাৰ পাছত ভাৰতৰ কেইবাখনো ৰাজ্যৰ চৰকাৰে জনাইছিল যে তেওঁলোকে নিজৰ ৰাজ্যত এই আইনখন বলবৎ নকৰে। কিন্তু ভাৰতৰ গৃহমন্ত্ৰীয়ে প্ৰকাশ কৰিছে যে ৰাজ্যসমূহৰ
এই আইনখন রোধ করার ন্যায়িক অধিকার নাই। অবশেষত 10 জানুয়ারি 2020 পৰা এই আইনখন কাৰ্যকাৰী হয়। তেতিয়াৰ পৰাই বিদেশী অমুসলিম মানে মুসলিম ধৰ্মৰ বাদে যিবিলাক ধৰ্মৰ লোক আছে বা মানুহ আছে সেইসকলক ভাৰতৰ নাগৰিকত্ব দি আছে। এই নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ অধীনত পাকিস্তানৰ পৰা অহা 185 গৰাকী শৰণাৰ্থীয়ে 25 জুলাই 2025 তাৰিখে ভাৰতীয় নাগৰিকত্ব লাভ কৰে, যিসকলে গুজৰাটত শৰণাৰ্থী হিচাপে আছিল। গুজৰাটৰ গৃহমন্ত্ৰী হৰ্ষ সাংঘিয়ে নিজে এক বিশেষ অনুষ্ঠানত শৰণাৰ্থীসকলক ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। আকৌ আমাৰ অসমত যোৱা 17 জুলাই 2025 তাৰিখে গৃহ আৰু ৰাজনৈতিক বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল, য'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অবৈধভাৱে ভাৰতলৈ আহি অসমত বসবাস কৰি থকা 6 ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে বিদেশী ন্যায়ালয়ত অৰ্থাৎ ফৰেইনাৰ কোৰ্টত চলি থকা কেছসমূহ প্ৰত্যাহাৰৰ উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ বাবেই 6 আগষ্ট 2025 তাৰিখে সকলো জিলা আয়ুক্ত অৰ্থাৎ ডিসি আৰু আৰক্ষী অধীক্ষকলৈ মানে SP লৈ নিৰ্দেশ দিয়ে যে 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে মানে আগত অহা হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, শিখ, ফাৰ্চী আৰু জৈন ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে চলি থকা গোচৰবোৰ উঠাই লৈ তেওঁলোকক কাৰ অধীনত নাগৰিকত্বৰ বাবে আবেদনৰ উদ্গনি জনাবলৈ কয়। সমালোচকসকলৰ মতে এই আইনখন আৰু নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জী অৰ্থাৎ কা আৰু NRCয়ে মিলি বহুতো ইছলাম ধৰ্মীয় লোকক ৰাষ্ট্ৰবিহীন কৰি পেলাব, কিয়নো তেওঁলোকে সম্ভৱতঃ জন্ম আৰু পৰিচয়ৰ বাবে প্ৰয়োজনীয় কঠোৰ প্ৰমাণপত্ৰ জমা দিব নোৱাৰিব। উদাহৰণস্বৰূপে 2026 চনৰ নিৰ্বাচনৰ আগত ভোটাৰ তালিকাৰ যি ভেৰিফিকেশ্যন হ'ব গৈ আছে বা বিশেষ ব্যাপক পুনৰীক্ষণ যাক স্পেশাল ইন্টেনসিভ ৰিভিজন বুলি কয়, সেইটো হ'ব গৈ আছে, তাত বহু সংখ্যক ভোটাৰ বাদ পৰিব বা পৰাৰ সম্ভাৱনা আছে। কাৰণ বিহাৰত বৰ্তমান এই ভোটাৰ তালিকাৰ বিশেষ ব্যাপক পুনৰীক্ষণ হৈ আছে। তাত 1 জুলাই 1987 চনৰ আগত জন্মগ্ৰহণ কৰা সকলে নিজৰ জন্মস্থানৰ আৰু জন্ম তাৰিখৰ প্ৰমাণপত্ৰ জমা দিবলগীয়া হৈছে। আৰু যদি ইয়াৰ পিছত জন্মগ্ৰহণ কৰা হয় তেতিয়া নিজৰ লগতে মা দেউতাকৰো দিবলগীয়া হৈছে। তেনেদৰে দিব নোৱাৰাৰ বাবে 66 লাখ ভোটাৰ খচৰাত অৰ্থাৎ ড্ৰাফত বাদ পৰিছে। হিন্দুত্ববাদী শাসক দল ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ BJPয়ে নিৰ্বাচনী ইস্তাহাৰৰ সংকল্প কৰিছিল যে ই ভাৰতৰ চুবুৰীয়া দেশৰ নিৰ্যাতিত ধৰ্মীয় সংখ্যালঘু লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব। কিন্তু তিব্বত, শ্ৰীলংকা আৰু ম্যানমাৰৰ ধৰ্মীয় নিৰ্যাতনত ভোগা লোকসকলক এই আইনৰ অন্তৰ্ভুক্ত নকৰিলে। ভারতীয় নাগরিকত্ব আইন 1955, সিটিজেনশিপ অ্যাক্ট 1955 অনুসৰি
ভারতীয় নাগরিকত্ব বিচার করা হয় এজন ব্যক্তিয়ে জন্মসূত্রে বা পিতৃমাতৃ ভারতীয় হলে ভারতীয় নাগরিকত্ব লাভ কৰে। অবৈধ অনুপ্ৰৱেশকাৰীসকলক ভাৰতীয় নাগৰিকত্ব দিয়া নহয়। অবৈধ অনুপ্ৰৱেশকাৰী হ'ল সেইসকল যিয়ে বৈধ নথিপত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰিছে বা নথিপত্ৰত থকা সীমা উকলি যোৱাৰ পিছতো ভাৰতত আছে। অবৈধ অনুপ্ৰৱেশকাৰীক বিদেশী আইন 1946, ফৰেইনাৰ এক্ট 1946 আৰু পাছপোৰ্ট আইন 1920, পাছপোৰ্ট এক্ট 1920 জৰিয়তে ভাৰতৰ পৰা বাহিৰ কৰি উলিওৱা হয় বা পঠিওৱা হয়। এই দুখন আইনে বিদেশীৰ ভাৰতত প্ৰৱেশ, বসতি আৰু প্ৰস্থান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰত চৰকাৰক ক্ষমতা প্ৰদান কৰে। কিন্তু কাৰ ক্ষেত্ৰত উপৰোক্ত আইন দুখন প্ৰযোজ্য নহয়। তদুপৰি এই বিধেয়ক অনুসৰি ভাৰতত নাগৰিকত্ব পাবলৈ থাকিবলগীয়া ন্যূনতম বয়স বা সময়সীমা 11 বছৰ, কিন্তু ইয়াত এই আইনখনত 5 বছৰলৈকে হ্ৰাস কৰিছে। অৱশ্য 2019 এই আইনখন গৃহীত হোৱাৰ সময়ত ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অৰ্থাৎ শিডিউল 6ৰ অন্তৰ্গত অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলসমূহৰ লগতে আন্তঃৰাজ্যিক পাৰপত্ৰ অৰ্থাৎ ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা থকা ৰাজ্যসমূহ এই আইনৰ আওতাৰ পৰা আঁতৰত ৰখা হয়। এই আইনখন সংবিধান আৰু অন্যান্য আইন উলংঘা কৰাও দেখা গৈছে বা দেখা যায়। এই আইনখনে প্ৰথমেই ভাৰতীয় সংবিধানৰ 14 নং অনুচ্ছেদৰ উলংঘা কৰিছে। কাৰণ 14 নং অনুচ্ছেদ মতে ৰাজ্যই ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত কোনো ব্যক্তিকে আইনৰ আগত ক্ষমতাৰ পৰা বা আইনৰ সমান সংৰক্ষণৰ পৰা বঞ্চিত নকৰে। কিন্তু এই আইনখনে মুছলিম অৰ্থাৎ ইছলাম ধৰ্মাৱলম্বী লোকসকলক বঞ্চিত কৰিছে। দ্বিতীয়তে আইনখনে অহোম চুক্তিৰ উলংঘা কৰিছে। 1985 চনত স্বাক্ষৰিত অহোম চুক্তি অনুসৰি 1971 চনৰ 24 মাৰ্চৰ পিছত অহা সকলো অনুপ্ৰৱেশকাৰী অবৈধ হিচাপে পৰিগণিত হ'ব। কিন্তু এই আইনখনে 2014 চনৰ 31 ডিচেম্বৰৰ আগলৈকে অহা অমুছলমানসকলক নাগৰিকত্ব দি আছে, যিটো অহোম চুক্তিৰ পৰিপন্থী। আজিৰ ভিডিঅ' এইখিনিয়েই। মই আশা কৰোঁ আপোনালোকে বুজিছে আইনখন। আৰু এই আইনখনৰ মূল উদ্দেশ্য প্ৰায় মুছলমানক ক্ষতি কৰাই দেখা যায়। গতিকে আমি এই আইনখনৰ কথা আপোনালোকক বুজাই আমাৰ ইছলামধৰ্মী লোকসকলক সতৰ্ক হ'বলৈ আহ্বান জনাইছোঁ। আৰু ইছলামধৰ্মী লোকসকলৰ ল'ৰা ছোৱালীক সুশিক্ষিত কৰিবলৈ কৈছোঁ। আৰু মোৰ এনেকুৱা ইনফৰ্মেটিভ বা শিক্ষামূলক বা তথ্যমূলক ভিডিঅ' সঘনে পাই থাকিবলৈ ভিডিঅ'খন লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবো কৰিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়াই আপোনালোকৰ ওচৰত যায় আৰু কিবা এটা সেই ভিডিঅ'ৰ পৰা কিবা এটা আপোনালোকে জ্ঞান অৰ্জন কৰিব পাৰে। অ'কে, ধন্যবাদ। আজিৰ বাবে এইখিনিয়েই।